সমগ্ৰ ৰাজ্যৰ লগতে বাইহাটবাসীও সাজু হৈ উঠিছে হেঁপাহৰ ৰঙালীক আদৰিবলৈ। কামৰূপৰ বাইহাটা চাৰিআলিস্থিত অগ্ৰণী শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ সাংস্কৃতিক উৎকৰ্ষ সমিতিৰ উদ্যোগত আয়োজন কৰিছে ৰঙালী বিহু আদৰণি উৎসৱ 2024। ছাত্ৰ-ছাত্ৰীসকলক নিপুণ শুদ্ধ তথা বিহুৰ তাৎপৰ্য সঠিকভাৱে অনুধাৱন কৰাৰ উদ্দেশ্যে এইবেলি প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ বাকৰিত বসন্তৰ ধেমালি অনুষ্ঠানটি আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। মহাবিদ্যালয়ৰ প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰীৰ শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণে ৰঙীন কৰি তুলিছে পূব কামৰূপৰ বাকৰি। আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা পোনপ্ৰথমে মই আপোনালোকৰ সমূহ চেনেললৈকে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত আপোনালোক উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পূব কামৰূপ মহাবিদ্যালয়ৰ পৰিয়ালে এটা ক্ষুদ্ৰ প্ৰচেষ্টা হাতত লৈছে আৰু আজি আপোনালোকে বিহু নৃত্য এটা দেখা পালে। তাত 100গৰাকী ছাত্ৰীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। তাৰ উপৰিও কেইবাগৰাকীও বেলেগ বেলেগ অনুষ্ঠান অনুষ্ঠিত কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ বাপতি ৰঙালী বিহু অকল আমাৰ অসমৰে গৌৰৱ বা ভাৰতবৰ্ষতে থকা নাই, ইতিমধ্যে বিশ্ব দৰবাৰলৈকে গুচি গৈছে আৰু এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে আৰু যি বিশ্ব ৰেকৰ্ড হ'ল যোৱা বৰ্ষত, সেই বিশ্ব ৰেকৰ্ডত আমাৰ মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছিলে। গতিকে যিসকল আমাৰ মহাবিদ্যালয়ত 3000তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে, যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান অধ্যয়নৰত, তেওঁলোকে যাতে বিহুৰ বিষয়ে আৰু তেওঁলোকে জানিব পাৰে আৰু প্ৰচাৰ হয়, তেওঁলোকে বিহু নৃত্য শিকে বা বিহুৰ লগত বিহুৰ যিখিনি বৈজ্ঞানিক কথা বতৰা আছে গোটেইখিনি তেওঁলোকে গম পায়। সেইকাৰণে আজি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা এগৰাকী যোৰহাটৰ বিশিষ্ট জীয়ৰী, অসমৰ গৌৰৱ, তেখেত হৈছে মৌচুমী বৰা। তেখেতে আপোনালোকে জানে যে তেখেতে 2015 বছৰত পাট মাদৈ, 2018 বৰ্ষত বিহুৱতী আৰু 2021 বৰ্ষত বিহু সম্ৰাজ্ঞীৰ কিতাপ অৰ্জন কৰিছিলে আৰু ইতিমধ্যে তেখেতে এই সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট অধ্যয়নো কৰিছে আৰু তেখেতে ইতিমধ্যে PhD কৰি আছে। গতিকে তেখেতে আমাক যথেষ্ট সময় দিলে, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে তেখেতক একদম ওচৰৰ পৰা পাই উৎফুল্লিত হৈছে আৰু তেখেতে আমাৰ ছোৱালী ছাত্ৰ ছাত্ৰীসকলে নৃত্য উপভোগ কৰিলে। আৰু আজি আমি আচলতে 1 বজাৰ পৰা 5 বজালৈকে আমি যিখিনি অনুষ্ঠিত কৰিলোঁ, ইতিমধ্যে কিছু সময়ৰ পিছত আমি খোৱাৰো ব্যৱস্থা কৰিছোঁ। দৈ, চিৰা, গুড় এনেকুৱা পিঠা পনা আছে। গতিকে আমি এটা বিহুৰ প্ৰাক মুহূৰ্তত আমি ক্ষুদ্ৰ এটা প্ৰয়াস। গতিকে পুনৰ আপোনালোকক মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে ঈদ আহিছে, মই আপোনালোকক ইয়াৰ যদি ঈদ মুবাৰকো ক'লোঁ। অসমখন আমাৰ সকলো জাতি ধৰ্মৰ বৰ্ণ নিৰ্বিশেষে আমি একেলগে থাকিব লাগিব আৰু এই ৰঙালী বিহু আমাৰ এটা এই বছৰ প্ৰথম প্ৰচেষ্টা। আগন্তুক দিনতো আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ সাংবাদ মাধ্যমৰ প্ৰত্যেকগৰাকী সদস্যৰ চেনেলটোৰ জৰিয়তে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ সদৌ অসমবাসী ৰাইজলৈ। লগতে আজি উপস্থিত আছোঁ মই বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ এই বসন্তৰ আগমনীৰ এই ধেমালি অনুষ্ঠানত। সঁচাকৈ এটি খুব সুন্দৰ অনুভৱ, কাৰণ কিয় সোমাই আহি যিটো পৰিৱেশ মই পাইছোঁ ইয়াত সঁচাকৈ ভাল লাগিছে। আৰু 100গৰাকী ছাত্ৰ ছাত্ৰীয়ে লগ হৈ আমাৰ 2023 বৰ্ষত যি বিহুৰে বিশ্ব অভিলেখ আছিলে, সেই একেটি সংৰচনাৰে আজি আকৌ পুনৰবাৰ তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিলে। সঁচাকৈয়ে খুব ভাল লাগিছে, কাৰণ কি 2023টো যোৱা আজি বহুত দিন হোৱা নাই যেন লাগি গ'ল। মানে এতিয়াও যেন আমি আকৌ যেন এটা ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আগবাঢ়ি গৈ আছোঁ, তেনেকুৱা নিচিনাই লাগিছে। হয়তো এতিয়াও বৰ্তমান সময়ত অসম চৰকাৰে আকৌ এবাৰ তেওঁলোকে ঘোষণা কৰিছে যে 2025 বৰ্ষত হয়তো আকৌ 25,000 বিহুৱতীৰে তেওঁলোকে এইবাৰ অভিলেখ কৰিবলৈ চেষ্টা কৰিব। গতিকে তাৰ কাৰণে ইতিমধ্যে সাংস্কৃতিক বিভাগৰ মন্ত্ৰী আৰু তথা সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰাও ইয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছে তেওঁলোকে। আৰু আজি বাইহাটা চাৰিআলিৰ এই মহাবিদ্যালয়ত উপস্থিত থাকি ভাল লাগিছে। সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইহাটাৰ পৰা বিজুমা ৰিপৰ্ট, এনিভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.